মৎস্যরা তুমি প্রকৃততে মৎস্য নহয়। মই আজিলৈকে মৎস্য এনে ভয়ংকৰ ৰূপত কেতিয়াও দেখা নাই। মই জানিব পাৰিছো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰে এজন। এই মহাপ্ৰলয়ৰ আগমুহূৰ্তত এই সত্যৱতক কিমান বাৰ পৰীক্ষা কৰে। হে প্ৰভু দয়াময়, আপুনি আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন কৰক সাধ্য। নমো নমো নাৰায়ণ গতিৰ গতি, সংকটত দেখা দিয়া তুমি লক্ষ্মী তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর, সরাসর জগতর তুমি হে ঈশ্বর। হে প্রভু, কৃপা কৰি আপুনি দিয়ক পৰিচয়। যদি প্ৰকৃততে আপুনি কোনোবা দৈত্য তেন্তে মোক কৰক ভক্ষণ, মোক আৰু আপুনি পৰীক্ষা নকৰিব। আমি তোমার কাকুর পরীক্ষা করি, আমি বিষ্ণু। কিয়নো আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল? হে ৰাজা সত্যবান, আজি কাল ৰাত্ৰি, আজি শেষ ৰাতিতে পৃথিৱী ধ্বংস হ'ব। পৃথিৱী তোমাৰ অবিহনে আৰু কোনো জীয়াই নাথাকিব। হয়তো লক্ষ্মী দেৱী আমাৰ সৃষ্টি ধ্বংস কৰিবৰ বাবে সৃজন কৰিলে। সেই ইতিমধ্যে চাৰি বেদে হৰণ কৰি নিছে। তাৰে একে আকৃতিৰ প্ৰাণীৰ দ্বাৰাহে নিধন কৰিব পৰা হ'ব। সেয়ে আমি তাৰ ৰূপ ধৰি তাক নিধন কৰি পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰি বেদ উদ্ধাৰ কৰিম। হে প্ৰভু, এই মহাপৰত আমি কিদৰে জীয়াই থাকিম? মহাপ্ৰলয় আৰম্ভ হোৱাৰ লগে লগে আমি তোমাৰ ওচৰলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম। তাত তৰু তৃণ পশু পক্ষী যি পোৱা পাছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি হয় দৈত্যক নিধন কৰি পুনৰ তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা ডাঙৰ শিং দেখিবা। তাতে তোমালোকৰ নৌকা বাসুকি আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। সংশয় নকৰিবা, বিপদত আমাক কৰিবা স্মৰণ, আমি তোমাক কৰি উদ্ধাৰ।